গাইজ কি খবৰ আপোনালোকৰ চ' আজি আমি আকৌ কথা পাতিম ৰৈ ৰৈ বিনালে কালেকশ্যনৰ ওপৰত যিহেতু এমাহ হৈ গ'ল এণ্ড দুদিনমান আগতে এমাহৰ যিটো অফিচিয়েল কালেকশ্যন টিমে শ্বেয়াৰ কৰিছে এণ্ড অভিয়াছলি কালেকশ্যনটো মই যেনেকৈ প্ৰেডিকশ্যন কৰিছিলোঁ তেনেকুৱাই হৈছে এণ্ড আপোনালোকক গমে পাইছে চাগে তো ব'লক অকণমান কালেকশ্যনৰ পৰা আলোচনা কৰোঁ এণ্ড আহি থাকিবলগীয়া দিনবোৰত কিমান কালেকশ্যন কৰিব পাৰে কিমান কালেকশ্যন টাচ কৰিব তো সকলোখিনি কথা পাতি ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া এমাহ হৈ গ'ল কেইদিনমান মই মানে সিদিনা ভিডিঅ' বনোৱা নাছিলোঁ মানে পৰীক্ষা চলি আছে চ' মই আজি ভিডিঅ'টো বনাইছোঁ চ' এমাহৰ যিটো কালেকশ্যন চ' 33 কোটি ক্ৰছ কৰি গৈছে ছামথিং আৰু মানে একজেক্ট এমাউণ্টটো আপোনালোকে গমেই পাইছে চ' একজেক্ট এমাউণ্টটো বাৰু মই এতিয়া ভালদৰে গম নাপাওঁ মানে 33 কোটিৰ ওপৰত গৈছে আৰু চ' এতিয়া ক'বলৈ গ'লে যিটো আমি প্ৰেডিকশ্যন কৰিছিলোঁ যে পূৰা যদি একদম মানে যেনেকৈ ফাৰ্ষ্ট উইকত কালেকশ্যন বাঢ়িছে তেনেকৈ বাঢ়ি থাকিলে এইটো 45 মানলৈকে যাব এণ্ড যদি মাজতে আধা ড্ৰপ লাগি যায় মানে 50% অকুপেঞ্চি হৈ থাকে তেতিয়াহ'লে এইটো 30ৰ ওপৰত যাব বুলি কৈছিলোঁ আপোনালোকক চ' 30ৰ ওপৰত গৈছে এণ্ড 30 ঠিক হৈছে আমাৰ যিখিনি আমি প্ৰেডিকশ্যন কৰিছিলোঁ সেইখিনিৰ মানে একজেক্টকৈ হৈছে ওচৰা-ওচৰি এতিয়া যিহেতু এইটো ডিচেম্বৰৰ মাহ আৰু ডিচেম্বৰৰ কেইটামান দিন আছে এণ্ড তাৰপিছত নিউ ইয়েৰ আহিব এণ্ড ডিচেম্বৰত নতুন ফিল্মো আছে হিন্দী ফিল্ম নাজানো অসমত কি কৰে বাৰু লগাই নে নলগাই তো মই ইমান নাজানিম কিন্তু যিহেতু নিউ ইয়েৰ আহিব মানুহবোৰৰ এতিয়া চোৱা হেৰিটো কমি আহিছে 50% অকুপেঞ্চিৰ তলতে গৈছে এতিয়া 30-40 মান চলি আছে অকুপেঞ্চি ছিংগল স্ক্ৰীণবোৰত অলপ অকুপেঞ্চি বাঢ়ি আছে কিন্তু মাল্টিপ্লেক্সত কমি গৈছে চ' এনেকৈ যদি ডিচেম্বৰটো চলি থাকে তো তেতিয়াহ'লে যিটো 33 হৈছে এনেকৈ যদি অলপ ভাল স্পীডত চলি থাকে তেতিয়াহ'লে মই ক'ব পাৰিম যে এইটো 33 to 40ৰ ক্ৰছ কৰিব মানে 40 ক্ৰছ কৰি 45ও যাব পাৰে যদি একদম মানে জানুৱাৰী মাহটো অলপমান চলে আৰু ভালদৰে জানুৱাৰী হাফলৈকে এণ্ড যদি স্পীডটো অলপ কমি যায় থাকে দিনক দিনে তেতিয়াহ'লে এইটো আপুনি 40লৈকে টাচ কৰিব তাৰপাছত স্পীডটো আৰু অলপ কমি যাব মানে 40 ক্ৰছ কৰিব যেনেকৈ নহওক আপুনি সেইটো ভাবি লওক আৰু লাইফ টাইমত চ' এটা ভাল কালেকশ্যনে এণ্ড বিগ এমাউণ্ট অসমীয়া মুভি ইণ্ডাষ্ট্ৰীৰ কাৰণে কাৰণ এতিয়ালৈকে এতিয়াতো 33 হৈছে এণ্ড লাষ্টত গৈ 40 কৰিব আৰু 40+ চ' ইটছ এ বিগ এমাউণ্ট ফৰ এন আছামিজ মুভি এণ্ড চাই লওঁ কি হয় লাইফ টাইম কালেকশ্যন আমি গমেই পাম বহুত লাগিব বাৰু কাৰণ কালেকশ্যনটো কৰি থাকিব অলপ চ' লাইফ টাইম কালেকশ্যন এটা টাইম লাগিব কিন্তু এতিয়া 33 হৈছে এণ্ড এইটো বিগ এমাউণ্ট বুলি ক'ব লাগিব আৰু এণ্ড যদি এখন মুভি ইয়াত 45ও ওপৰত কৰে মানে ধৰা হওক যদি লাইফ টাইমত 50 কৰে মানে এখন এটা বহুত ধুনীয়া এমাউণ্ট বুলি ক'ব লাগিব এণ্ড যিখিনি এক্সপেক্টেশ্যন আছিল সেইখিনি এক্সপেক্টেশ্যনতকৈ ওপৰত যাব বুলি ক'ব লাগিব আৰু যিয়ে নহওক এতিয়া চাই লওঁ কি হয় কি নহয় এতিয়া 33 ক্ৰছ কৰিছে আজি কিজানি আৰু যিহেতু ৰিপৰ্টটো অহা হ'ল কেইদিনমান চ' এতিয়াতো 33 ক্ৰছ কৰি 34-35 মান পাইছে গৈ চাগে এতিয়া যিদিনা মানে মেইন কালেকশ্যন হয় সেইদিনা কথা পাতিম লাইফ টাইম কালেকশ্যন আহিলে এতিয়া আকৌ আৰু ভিডিঅ' বনাই নাথাকোঁ এমাহৰ কালেকশ্যনটো দিলোঁ আপোনালোক এণ্ড যেতিয়া লাইফ টাইম কালেকশ্যন আহিব মানে কালেকশ্যন হোৱা বন্ধ কৰিব আকৌ যেতিয়া টিমে শ্বেয়াৰ কৰিব তেতিয়া ভিডিঅ' বনাম এণ্ড টিল দেন টেক কেয়াৰ বাই